ভিৰ কৰিছেহি। মধ্য অসমৰ ৰহাৰ ঐতিহাসিক জোঙাল বলহু গড়ত তিৱাসকলৰ শৌৰ্যবীৰ্যৰ প্ৰতীক বীৰ জোঙাল বলহুক সশ্ৰদ্ধভাৱে স্মৰণৰ উদ্দেশ্যেৰে উদযাপন কৰা হয় জোঙাল বলহু দিৱস। তিৱা ৰজা বীৰ জোঙাল বলহুৰ ঐতিহ্যক জীয়াই ৰখাৰ অৰ্থে তিৱা স্বায়ত্ব পৰিষদৰ পৃষ্ঠপোষকতাত সদৌ তিৱা ছাত্ৰ সন্থা, সদৌ তিৱা মহিলা সন্থা আৰু তিৱা সাংস্কৃতিক সমাজৰ উদ্যোগত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হৈছে এই জোঙাল বলহু দিৱস। পুৱাৰে পৰা জোঙাল বলহু গড়ত দেখিবলৈ পোৱা গৈছে উখল মাখল পৰিৱেশ, জিলিকি উঠিছে তিৱাসকলৰ স্বকীয় পৰম্পৰা আৰু সংস্কৃতি। তিৱাসকলৰ পুৰোহিতে জেলাই কুকুৰা কাটি মাংগলিক কাৰ্য কৰাৰ পিছতে জোঙাল বলহুৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰে শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগুৱে। বন্তি প্ৰজ্বলনৰ পাছত সদৌ তিৱা ছাত্ৰ সন্থাৰ সভাপতি দীপক আমচঙৰ সভাপতিত্বত অনুষ্ঠিত কৰা হয় এখন মুকলি সভা। মুকলি সভাত মুখ্য অতিথি হিচাপে শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগু, তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, অসম ভৈয়াম জনজাতি উন্নয়ন নিগমৰ অধ্যক্ষ ৰমাকান্ত দেউৰী, সদৌ অসম ট্ৰাইবেল সংঘৰ সম্পাদক আদিত্য খাখলাৰী, ৰহাৰ বিধায়ক শশীকান্ত দাসকে ধৰি বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে। জোঙাল বলহু দিৱস উপলক্ষে বিশিষ্ট লোক গৱেষক মনেশ্বৰ দেউৰীয়ে এখন স্মাৰক গ্ৰন্থ আনুষ্ঠানিকভাৱেও উদ্বোধন কৰে। ৰজা বীৰ জোঙাল বলহু সেই সময়ত অতি পৰাক্ৰমী, অতি শক্তিশালী আৰু উচ্চ চিন্তাশীল ব্যক্তি আছিলে। তেখেতে নিজৰ ৰাজধানী সুৰক্ষিত কৰিবৰ কাৰণে আৰু জাতিটোক সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে 7 তৰপীয়া এই গড় নিৰ্মাণ কৰিছিল আৰু এই গড়তেই তেওঁ থাকি সৈন্য সামন্তক পৰিচালনা কৰিছিল। বিৰোধী শক্তিৰ বিৰুদ্ধে আক্ৰমণকাৰী শক্তিৰ বিৰুদ্ধে সবলভাৱে প্ৰত্যাহ্বান জনাই যুঁজত অৱতীৰ্ণ হৈ এটা তেওঁৰ বীৰত্বৰ চানেকি জনগোষ্ঠীটোৰ কাৰণে দাঙি থৈ গৈছে। গতিকে আমি আমাৰ ইতিহাসক উদ্ধাৰ কৰা নৱপ্ৰজন্মৰ দায়িত্ব, হেৰাই যোৱা সকলো ধৰণৰ কাহিনী, সকলো ধৰণৰ শৌৰ্যবীৰ্য শক্তিৰ আমি পুনৰুদ্ধাৰ কৰাৰ কাৰণে আমি দায়বদ্ধ। গতিকে আমি জোঙাল বলহুক লৈ জাতীয় সপোন দেখিছোঁ। তেওঁক প্ৰতিষ্ঠা কৰি আমি জাতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা যি লক্ষ্য, তাৰেই আজি আমি সপোন হিচাপে জোঙাল বলহু দিৱস অনুষ্ঠিত কৰিছোঁ। বেবেজিয়াৰ পৰা ভাস্কৰ জ্যোতি শইকীয়াৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। শিক্ষাৰ্থীৰ জীৱনত ভাল হাতৰ আখৰৰ গুৰুত্ব অপৰিসীম। প্ৰত্যেক অভিভাৱকে চিন্তা কৰে নিজৰ সন্তানটিক কেনেদৰে ভাল হাতৰ আখৰৰ অভ্যাস গঢ়ি তুলিব পাৰে। চন্দ্ৰলেখাৰ উদ্যোগত গহপুৰ হাইস্কুলত গহপুৰ মহকুমাৰ ঘাঁহি গাঁৱৰ পৰা হাৱাজানলৈকে সামৰি প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক কৰ্মশালাৰ জৰিয়তে ভাল আখৰ লিখাৰ অভ্যাস গঢ়ি তোলা হৈছে। হাতৰ আখৰ কেনেকৈ ভাল কৰিব, হাতৰ আখৰ লিখি থাকিলে কেনেকৈ ভাগৰ নালাগিব, হাত নিবিষাব, এইবিলাকৰ কাৰণে ব্যায়াম আছে। আৰু ব্যায়ামকেইটা কৰিব লাগিব। আৰু পেঞ্চিল কেনেকৈ ধৰিব, পেঞ্চিল কোমলকৈ কেনেকৈ ধৰিব, এই পেঞ্চিল কোমলকৈ ধৰাৰ নিয়ম আছে। আমি এতিয়া পেঞ্চিল কেনেকৈ কোমলকৈ ধৰিব আৰু হাতৰ আখৰ লিখি থাকিলে, বেছিকৈ লিখি থাকিলে কেনেকৈ হাত নিবিষাব, তাৰ ব্যায়াম আমি এতিয়া ল'ৰা ছোৱালীসকলক দিবলৈ চেষ্টা কৰিম। গহপুৰ হাইস্কুলৰ অধ্যক্ষ অনিল বৰুৱা আৰু শিক্ষয়িত্ৰী জুনু ভূঞাৰ চন্দ্ৰলেখা অনুষ্ঠানটিৰ জৰিয়তে সপ্তাহত 2টা দিন এই কৰ্মশালা অব্যাহত ৰাখিছে। ভাল হাতৰ আখৰে সকলোৰে মনত সন্তুষ্টি আনে। সেই উদ্দেশ্যে গহপুৰৰ বিভিন্ন প্ৰান্তৰ অভিভাৱকসকলে নিজৰ সন্তানটিক এই কৰ্মশালাখনিলৈ আনন্দ মনেৰে লৈ অনা পৰিলক্ষিত হৈছে। আমাৰ শিশুটি ইয়ালৈ লৈ আহিছোঁ। আমাৰ শিশুটি আমি ভাল ফল পাম বুলি আমি ইয়ালৈ লৈ আহিছোঁ। কাৰণ শিশুৰ জীৱনত ভাল হাতৰ আখৰে বহুখিনি পৰিৱৰ্তন আনে শৈক্ষিক দিশত।
কৰ্মশালাখনিত দুগুণ উৎসাহেৰে শিক্ষাৰ্থীসকলক অংশগ্ৰহণ কৰাও দেখিবলৈ পোৱা গৈছে। এনেবোৰ পদক্ষেপে নিশ্চিতভাৱে অঞ্চলটোৰ শিক্ষাৰ্থীসকলক যথেষ্ট উৎসাহিত কৰিব বুলি আশা প্ৰকাশ কৰা হয়। ভাল হাতৰ আখৰ লিখোৱা অহা কৰ্মশালা গহপুৰ মহকুমা ভিত্তিত আমি আয়োজন কৰিছোঁ। ইয়াত আমি প্ৰায় 65জন ছাত্ৰ ছাত্ৰীয়ে প্ৰথমৰ পৰা অষ্টম শ্ৰেণীলৈ অংশগ্ৰহণ কৰিছে। আমি আজি সকলো অভিভাৱকে ভাবে যে মোৰ ল'ৰা ছোৱালীয়ে আখৰ ভাল হওক, সেই বুলিয়েই আমি যিহেতুকে আমাৰ চন্দ্ৰলেখা প্ৰতিষ্ঠানখন ছাত্ৰ ছাত্ৰীৰ লগত জড়িত, সেয়ে আমি প্ৰথম পদক্ষেপ হিচাপে আজি আমি ভাল হাতৰ আখৰ লিখোৱা অহা কৰ্মশালা অনুষ্ঠিত কৰিছোঁ। গহপুৰৰ পৰা পলাশ ফুকনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। তামোলৰ ঢকুৱা কাঁহী বাতি নিৰ্মাণেৰে স্বাৱলম্বী বাক্সাৰ ধনেশ্বৰ বৈশ্য। তামোলৰ ঢকুৱাও হ'ব পাৰে জীৱিকাৰ উৎস। পৰিত্যক্ত তামোলৰ ঢকুৱাই সমাধান কৰিব পাৰে নিবনুৱা সমস্যা। তামোলৰ ঢকুৱাৰ ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰি তাৰেই নিদৰ্শন দেখুৱাইছে বাক্সাৰ এগৰাকী ব্যক্তিয়ে। বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত খৈৰাণীৰ এই ব্যক্তিজনৰ নাম হৈছে ধনেশ্বৰ বৈশ্য। 2012 চনত ধৃতি নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ অধীনত তামোলৰ ঢকুৱাৰ পৰা কাঁহী বাতি নিৰ্মাণৰ প্ৰশিক্ষণ লৈছিল ধনেশ্বৰ বৈশ্যই। তাৰ পিছতে নিজৰ ঘৰতে ধনেশ্বৰ বৈশ্যই আৰম্ভ কৰে তামোলৰ ঢকুৱাৰ পৰা কাঁহী বাতি নিৰ্মাণ কৰা এটি ক্ষুদ্ৰ উদ্যোগ। নিজৰ গাঁৱৰ লগতে ওচৰ চুবুৰীয়াৰ গাঁওসমূহৰ পৰা তামোলৰ ঢকুৱা ক্ৰয় কৰি ধনেশ্বৰ বৈশ্যই চলাই আহিছে ক্ষুদ্ৰ উদ্যোগটি। ক্ষুদ্ৰ উদ্যোগটোত তামোলৰ ঢকুৱাৰ পৰা কাঁহী বাতি প্লেট আদি তৈয়াৰ কৰি বৰপেটাৰ এটি প্ৰতিষ্ঠানলৈ ৰপ্তানি কৰি আহিছে। প্ৰতি মাহত 15 পৰা 20,000 টকা উপাৰ্জন কৰিবলৈ সক্ষম হোৱা ধনেশ্বৰ বৈশ্যই প্ৰতিখন কাঁহী 4 টকা, প্লেট 1 টকা 60 পইচা আৰু বাতি 90 পইচাকৈ বিক্ৰী কৰি আহিছে। ধনেশ্বৰ বৈশ্যই জানিবলৈ দিয়া অনুসৰি গ্ৰামাঞ্চলত পৰ্যাপ্ত পৰিমাণৰ উপলব্ধ তামোলৰ ঢকুৱাৰ উদ্যোগ স্থাপন কৰি নিবনুৱা সমস্যাও সমাধান কৰিব পাৰি। মই সংগ্ৰহ কৰোঁ গাঁৱৰ পৰা ঢুকনাবিলাক সংগ্ৰহ কৰোঁ, কেঁচা মালটো গাঁৱৰ পৰা প্ৰায় পাৰ ঢুকনাত 1 টকা কৰি দিওঁ, 100 টকা দিওঁ আৰু এনেকৈ প্ৰায় গাঁৱৰ মানুহে লাভান্বিত হৈছে। আৰু মই এইটো তেওঁলোকৰ তাতে বিক্ৰী কৰোঁ। এই কাঁহীখনত দিওঁ মই 4 টকা আৰু প্লেটত দিওঁ 1 টকা 60 পইচা। বাতি আছে, বাতিত এটা আছে 90 পইচা, এটা আছে 75 পইচা। বৰপেটাৰ পৰা দিল্লীত যায়, দিল্লীৰ পৰা তেওঁলোকে আৰু ইণ্টাৰনেশ্যনেল মাৰ্কেটত এইবিলাক বিক্ৰী কৰে। দামটো বেছি হ'ব, ইণ্টাৰনেশ্যনেল মাৰ্কেটত তেওঁলোকে ডলাৰত বেছি বিক্ৰী কৰে। ডলাৰ ছিষ্টেমত তেওঁলোকৰ যিহেতু ইনকামটো অলপ ভালেই থাকে তেওঁলোকৰ। নতুন প্ৰজন্মক এই কওঁ, তেওঁলোকে কাম বিচাৰি থাকিব নালাগে। গাঁৱতে আমাৰ কাম আছে, গাঁৱতে এইবিলাক কাম কিন্তু ধুনীয়া কাম। তেওঁলোকে প্ৰশিক্ষণটো ল'ব লাগে, প্ৰশিক্ষণ দি আছে, আজিকালি চৰকাৰীভাৱে প্ৰশিক্ষণ দি আছে। তেওঁলোকে এইবিলাকত লাগিব লাগে। আজি নিবনুৱা সমস্যা এইবিলাকেই দূৰ কৰিব, আৰু কোনে দূৰ কৰিব? মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কোকৰাঝাৰৰ এহাল দম্পতীয়ে দেখুৱাইছে স্বাৱলম্বিতাৰ পথ। কাঠফুলা উৎপাদন বিক্ৰীৰে চলাইছে ঘৰ সংসাৰ। একাগ্ৰতা প্ৰচেষ্টাৰে পৰিশ্ৰম হলে যে জীৱনৰ স্বাৱলম্বিতাৰ সেন্দুৰীয়া পথ পোৱা যায়, সেয়া হাতে কামে কৰি দেখুৱাইছে কোকৰাঝাৰ চহৰৰ এহাল আত্মবিশ্বাসী আৰু পৰিশ্ৰমী দম্পতীয়ে। চাকৰিমুখী নহৈ আত্মবিশ্বাসী দম্পতীহালে মিলিজুলি সকলোৰে বাবে গ্ৰহণীয় আদৰ্শ দাঙি ধৰিবলৈ সক্ষম হৈছে। চৰকাৰী চাকৰিয়ে যে জীয়াই থকাৰ একমাত্ৰ পথ বা জীৱিকা হ'ব নোৱাৰে, সেয়া নিজৰ কাম কাজৰ দ্বাৰা প্ৰমাণ কৰি দিছে তেওঁলোকে।
কোকৰাঝাৰ চহৰৰ 10 নং ৱাৰ্ডৰ বাসিন্দা আত্মবিশ্বাসী সাহসী আৰু পৰিশ্ৰমী অক্লান্ত দম্পতীশালী হ'ল শিবু দাস আৰু তেওঁৰ সহধৰ্মিনী দীপালী ৰয়। দুয়োৰে মুখত নাই কোনো ক্লান্তি বা অৱসাদ। অনবৰতে দুয়োৰে মুখত হাঁহি বিৰিঙি থাকে। চৰকাৰী চাকৰি নাই যদিও খুব সুখী তেওঁলোক। কাঠফুলাৰ খেতি উৎপাদন আৰু বিক্ৰীৰে সুন্দৰ ঘৰ সংসাৰ চলাইছে তেওঁলোকে। মই ইণ্ডাষ্ট্ৰীৰ লগত জড়িতই আছিলোঁ। মই চিত্ৰনলাৰ ফেক্টৰীটো খুলিলোঁ, সেইকাৰণে গম পাওঁ। আৰু আমাৰ কি হয়, চিত্ৰনলাৰ ছিজনেল হয়। এইটো এপ্ৰিল টু অক্টোবৰলৈকে ভালকৈ কৰিব পাৰি। তাৰপিছৰ সময়খিনি আমি বহি থাকিবলগীয়া হয়। সেইখিনি সময়ত আমি মাছৰুম প্ৰডাকশ্যন কৰি পেলাই এক্সট্ৰাকৈ কিবা এটা ইনকাম কৰি মানে সংসাৰখন যাতে সুকলমে চলাব পাৰোঁ, সেইটো চিন্তা কৰি পেলাই মই আৰু মোৰ হাজবেণ্ডে এই কামটো আৰম্ভ কৰিছোঁ। কাঠফুলা খেতিৰে স্বাৱলম্বী হৈ আনৰ বাবে আদৰ্শ হৈ পৰা দম্পতীহালে নিউজ 18 অসম নৰ্থ ইষ্টৰ আগত জানিব দিয়ে যে প্ৰায় এবছৰ ধৰি কাঠফুলাৰ খেতিৰে স্বাৱলম্বী হৈ আহিছে তেওঁলোক। উৎপাদিত কাঠফুলাসমূহ স্থানীয় বজাৰত প্ৰতি কিলোগ্ৰামত 200 টকাৰ পৰা 150 টকা মূল্যত বিক্ৰী কৰে শিবু দাস আৰু দীপালী ৰয়ে। আশা কৰা ধৰণেই কাঠফুলা খেতিৰ পৰা আশানুৰূপ ফল পোৱা গৈছে। শিক্ষিত নিবনুৱা যুৱ যুৱতীসকলেও এনে কাৰ্যৰ সৈতে জড়িত হৈ নিশ্চয় সুফল লাভ কৰিব বুলি জানিবলৈ দিয়ে দম্পতীহালে। যদিহে মনোযোগ দি কৰে আৰু সেই বস্তুটোত লাগি থাকে, তেতিয়াহ'লে আজি নহ'লেও কালি ৰিজাল্টটো আপোনাৰ পাব। সেইটো মনোবলটো থাকিব লাগিব আৰু আপোনাৰ হ'ব নালাগিব, ভাগৰি যাব নালাগিব। আমাৰ মোটামুটি এতিয়া বেছিটো কৰা নাই, মোটামুটি 10 পৰা 15 কেজিমান পাই আছোঁ ডেইলি। কোকৰাঝাৰৰ পৰা সুৰজ বসুমতাৰী, নিউজ 18 অসম নৰ্থ ইষ্ট। এতিয়া বিশ্বই জানে ষ্ট্ৰং মানে মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড। পাৰত শ শ বনভোজ দলৰ ৰং আনন্দয়ো উৎসৱমুখৰ কৰি তুলিছে। তদুপৰি বিভিন্ন থলুৱা সামগ্ৰীৰ বিপণীতো অজস্ৰ লোকৰ ভিৰ দেখা গৈছে। দ্বিতীয় দিনত নাজিৰাটিং তামুলী পৰ্যটন উৎসৱৰ কাৰ্যসূচীত স্মৃতিগ্ৰন্থ উন্মোচন, কবি সন্মিলন আৰু আলোচনা মেলা অনুষ্ঠিত হয়। এই অনুষ্ঠানত অৰণ্য মানৱ যাদৱ পায়েং উপস্থিত থাকি অৰণ্য সুৰক্ষাৰ বিষয়ে বহু গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়োৱাৰ লগতে অসমৰ ভিতৰত আটাইতকৈ বেছি মূল্যৱান গছ হুলুং গছ থকা তিনিচুকীয়া জিলাখনৰ পৰা এতিয়া আটাইতকৈ বেছি কাটি শেষ কৰাক লৈ ক্ষোভ প্ৰকাশ কৰে। ইয়াৰে লগতে চাউলুং চুকাফা সমন্বয় কলাক্ষেত্ৰৰ দিহিং পাটকাই অভয়াৰণ্যৰ কাষতে নিৰ্মাণ কৰিবলৈ চৰকাৰক আহ্বান জনোৱাৰ কথা জানিবলৈ দিয়ে। চাউলুং চুকাফাৰ কলাক্ষেত্ৰটো দিহিং পাটকাই কাষতে বনক, তেতিয়া ইয়াৰ মানুহৰ অৰ্থ সামাজিক আৰু সেই হাবিখন সংৰক্ষণ হ'ব। সোমবাৰে পৰ্যটন মেলাৰ অন্তিম দিনা মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে মুখ্য আকৰ্ষক হিচাপে থাকেই অসমৰ জনপ্ৰিয় গায়ক জুবিন গাৰ্গ। পৰ্যটন ক্ষেত্ৰত গ্ৰাম্য অঞ্চলক সবলীকৰণৰ কাৰণে আমি মহিলাসকলক সবলীকৰণৰ কাৰণে মহৎ এটা উদ্দেশ্য ৰাখিছোঁ। আৰ্থিকভাৱে তেওঁলোকে সবল কৰিবৰ কাৰণে বিশেষকৈ আত্মসহায়ক গোটসমূহক আমি সংস্থাপিত কৰিব বিচাৰিছোঁ। 100টা আত্মসহায়ক গোটক দিছোঁ, অৰ্থাৎ 1000 গৰাকী সদস্যাই ইয়াত অন্ততঃ তেওঁলোকে নিজেই থলুৱা খাদ্য বিক্ৰী কৰে, তেওঁলোকে প্ৰস্তুত কৰা কাপোৰ বিক্ৰী কৰে, তেওঁলোকে বিভিন্ন ধৰণৰ ইয়াত সামগ্ৰী বিক্ৰী কৰি তেওঁলোকে ইয়াৰ পৰা আয় কৰিব। ৰীনা কাকতি গগৈ, নিউজ 18 অসম নৰ্থ ইষ্ট। সীমা সমস্যাক লৈ অসমৰ সৈতে চুবুৰীয়া ৰাজ্যসমূহৰ সংঘাত প্ৰায় চলি থাকে। কেতিয়াবা এই সংঘাতে লয় ভয়ংকৰ ৰূপ, কিন্তু নৱবৰ্ষৰ আৰম্ভণিতে
বিবাদ আৰু শত্ৰুতা পৰিহাৰ কৰি অসম আৰু মেঘালয়ৰ মাজত দেখা গ'ল এক ভাতৃত্ববোধ। দুয়োখন ৰাজ্যৰ যুৱক যুৱতীয়ে একেলগে গঢ় দিলে সমন্বয়ৰ সেতু। দুয়োখন ৰাজ্যৰ মাজত থকা সীমাক একাষৰীয়া কৰি ভাতৃত্ববোধৰ বান্ধোনত বান্ধ খালে হাজাৰ হাজাৰ লোকে। সীমান্তৱৰ্তী ৱাংচীৰ পৰা মানৱতাৰ জয়গান গাই সমগ্ৰ বিশ্বতে বিলাই দিলে এই বাৰ্তা। ইংৰাজী নৱবৰ্ষ উদযাপন কৰিলে ব্যতিক্ৰম। অসম আৰু মেঘালয়ৰ হাজাৰ হাজাৰ যুৱক যুৱতীয়ে একেলগ হৈ গান গাই, ড্ৰাম বজাই, মাদল বজাই, খোল বজাই নৃত্যত অংশগ্ৰহণ কৰিলে। প্ৰত্যেক মানে বছৰে যোনমান 2 তাৰিখে ইয়াতে মানে গোটেই ইয়াৰ যিখিনি মেঘালয় ওচৰ পাজৰে যিখিনি মানে ৰাইজ আছে ইয়াতে মানে লগ হৈ পেলাই এইটো মানে এটা জয় ফিল কৰে মানে সিহঁতে মানে গোটেইখিনি ইয়াত লগ হৈ পেলাই আৰু মানে সেইটো সিহঁতৰ মানে আগৰ পৰা কালচাৰেল হয় ইয়াত লগ হৈ পেলাই। অসম মেঘালয় মিলি অকল মেঘালয় বুলি নহয়, অসম বুলি নহয়, অসম মেঘালয় দুটা মিক্স হৈ পেলাই এইটো কাম কৰে। হয়, ইয়াত মানে দেখিব পৰা গৈছে মানে ইয়াত জাত পাতৰ কোনো ভেদাভেদ নাই, এটা মানে কোনো হিংসা বুলি নাই। অসম হওক বা মেঘালয় বুলি সেইটো কোনো জাত পাতৰ মানে হিংসা ভাৱটো নাই ইয়াতে। সেইকাৰণে অসম মেঘালয় মিলি পেলাই ইয়াতে মানে গোটেইখিনি মানে ফুল এনজয় কৰে মানে ইয়াত। আৰু এই বিৰল মুহূৰ্তৰ সাক্ষী হৈ ৰ'ল এগৰাকী ব্ৰিটিছ নাগৰিকো। সুদূৰ ইংলেণ্ডৰ পৰা এই বিশেষ আৰু ব্যতিক্ৰমী নৱবৰ্ষৰ উদযাপন প্ৰত্যক্ষ কৰিবলৈ অহা এইগৰাকী ব্যক্তিয়ে মনৰ ভাৱ প্ৰকাশ কৰিলে। Evans Boland, the UK, England. It's fantastic, yeah. It's my second time here. Came back for the second year in a row. It's really good fun. I love a bit of dancing. Great way to celebrate Christmas and New Year. অসম আৰু মেঘালয়ৰ সীমান্তত উপস্থিত হৈ বিশেষকৈ গাৰো জনগোষ্ঠীৰ যুৱক যুৱতীৰ নৃত্য চাই অভিভূত হৈ পৰিলে ব্ৰিটিছ নাগৰিকগৰাকী। Not at Christmas and New Year. This is a very different type of celebration. Very, very enjoyable. Yeah. দুধনৈৰ পৰা অৰূপনাথৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ধেমাজিত বিনা সন্দিকৈ ৱেলফেয়াৰ ট্ৰাষ্টৰ উদ্যোগত সমসাজৰ ছুৱেটাৰ বিতৰণ অনুষ্ঠান। কাৰ্বি আংলং জিলাৰ বকলিয়াঘাটত ফুটবল উন্মাদনা। নৱবৰ্ষৰ আৰম্ভণিতে মহিলা ফুটবলক লৈ ইতিবাচক পদক্ষেপ স্থানীয় ক্ৰীড়া সন্থাৰ। লাংফেৰ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ৰজা পথাৰত প্ৰদৰ্শনীমূলক মহিলা ফুটবল প্ৰতিযোগিতাৰ আয়োজন। মহিলা ফুটবলক জনপ্ৰিয় কৰাৰ উদ্দেশ্যেৰে ৰজাপথাৰ ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এই প্ৰতিযোগিতা। ৰজাপথাৰ ক্ৰীড়া সন্থা আৰু লাংহিং ক্ৰীড়া সন্থাৰ মহিলা ফুটবল দলৰ মাজত অনুষ্ঠিত হয় এই প্ৰতিযোগিতা। প্ৰতিযোগিতাখনিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে লাংফেৰ পৰিষদীয় সমষ্টিৰ MSC ৰামসিং টিমুকৰ লগতে অঞ্চলটোৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। অঞ্চলটো বিশেষকৈ খেলৰ ক্ষেত্ৰত যথেষ্ট মানে আগবঢ়া যদিও বিশেষকৈ মহিলাসকলৰ মাজত সেই সজাগতাটো কম। গতিকে মানে চিন্তা চৰ্চা কৰা হৈছে যে মহিলাসকলক কেনেকৈ খেলৰ মাজলৈ এই খেলপথাৰৰ মাজলৈ উলিয়াই আনিব পাৰি। আৰু লগতে যিহেতু অসম চৰকাৰে সম্প্ৰতি ক্ৰীড়াৰ ক্ষেত্ৰত যথেষ্ট মানে পদক্ষেপ গ্ৰহণ কৰিছে, আমিও সেই চিন্তা চৰ্চা কৰিছোঁ যে আমাৰ ৰজাপথাৰত থকা যি প্ৰতিভাসমূহ আমি কেনেকৈ বিকশিত কৰিব পাৰিম, সেই উদ্দেশ্যেৰে আজি এই মহিলা ফুটবল প্ৰতিযোগিতাখন আয়োজন কৰা হৈছে। হাওৰাঘাটৰ পৰা গৌতম সূত্ৰধৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এয়া যোৰহাট জিলাৰ মধ্য যোৰহাট উন্নয়ন খণ্ডৰ অধীনৰ 23 নং হুলুঙাপাৰা গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ দৃশ্য। স্বাভাৱিকতে আপুনি চৰকাৰী কাৰ্যালয়ত দেখিবলৈ পোৱা পৰিৱেশৰ বিপৰীত দৃশ্য এয়া। চৌদিশে আশ্ৰম সদৃশ পৰিৱেশ।
কাৰ্যালয়টোৰ চৌহদৰ ভিতৰত এখন ক্ষুদ্ৰ চাহ বাগিচা। বাগিচাৰ মাজে মাজে নানা তৰহৰ ফল মূলৰ লগতে তামোল পাণ আৰু জালুকৰ খেতি। কেৱল সিমানেই নহয়, চাওক প্ৰতিজোপা গছত ৰোপণ কৰিছে বিভিন্ন প্ৰজাতিৰ অৰ্কিড। আমাৰ ইয়াত ফল মূল আপোনাৰ যিখিনি আমাৰ মানে সদ্যহতে পোৱা যায় সেইখিনি সকলো আছে। এটা বটলিং প্লেণ্ট আমি খুলিছোঁ। বটলিং প্লেণ্টটো আমাৰ ব্যৱসায় ভিত্তিত আমাৰ ইনকাম জেনেৰেটিঙৰ কাৰণে খুলিছোঁ। আৰু এটা ফিচাৰী আছে তাতে। দেখিব ফিচাৰীটো আমি মাছ ৰোপণ কৰা পুহিছোঁ আৰু পোনা মেলিছোঁ। আমি বছৰি এনেকৈ মাছো আমি ইয়াৰ পৰা আপোনালোকৰ উপাৰ্জন হয়। নিশ্চয় নিশ্চয় উপাৰ্জন হৈছে। জনপ্ৰতিনিধি, চৰকাৰী কৰ্মচাৰীয়ে মিলি চালে চকুৰোৱা কৰি তোলা পঞ্চায়তখনে ইতিমধ্যে গঢ়ি তুলিছে উপাৰ্জনৰ উৎস। চাহ বাগিচাৰ লগতে সুবিশাল ফিচাৰী খান্দি পুহিছে মাছ। কেৱল সিমানে নহয়, এটা বটলিং ড্ৰিংকিং ৱাটাৰৰ প্ৰকল্প গঢ়ি তুলি সুলভ মূল্যত অঞ্চলটোৰ ৰাইজক বিভিন্ন উৎসৱ পাৰ্বণত তেওঁলোকে পানী যোগানো ধৰি আহিছে। আমি যিহেতু ঘৰত নিজৰ ঘৰখন ভালকৈ সজাই ৰাখিব বিচাৰোঁ। নিজৰ ঘৰখন সজাই ৰখাটোৱে আমাৰ মেইন কৰ্তব্য নহয়। যিহেতু আমি বেছিখিনি সময় আমি আমাৰ কৰ্মস্থলীত দিবলগীয়া হয়। কৰ্মস্থলীখিনি যদি দেখিবলৈ ধুনীয়া হয় তেতিয়াহ'লে সেই কৰ্মস্থলীখনত কাম কৰি আমাৰ ভাল লাগে। সেইকাৰণে আমি সদায় উৎসাহিত যে আমাৰ কৰ্মস্থলীখিনি সদায় ধুনীয়া হৈ থাকক। মানুহে যাতে আহি নকয় যাতে যে চৰকাৰী অফিচ বুলি আমি যেনেকুৱা আমাৰ ধাৰণা আছিলে সেই ধাৰণাটো তেওঁলোকে ইয়াত আহি পিনে নাইকিয়া কৰিব। প্ৰতিজন জনপ্ৰতিনিধি কৰ্মচাৰীয়ে নিজৰ ঘৰখনৰ দৰে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখা কাৰ্যালয়টোত পুৱাৰ পৰা গধূলি পৰ্যন্ত সেৱা আগবঢ়ায়। লক্ষ্য এটাই যাতে চৰকাৰী কাৰ্যালয়ৰ প্ৰতি ৰাইজৰ সন্মুখত ভাহি অহা ধাৰণাটো সলনি কৰিব পাৰি। আনহাতে গাঁৱৰ লোকসকলো কাৰ্যালয়টোলৈ আহি অভিভূত হৈ পৰে। যিকোনো সময়তে আহি লগ কৰিব পাৰে কৰ্মচাৰী অথবা জনপ্ৰতিনিধিক। আজিৰ যিখন সমাজ ব্যৱস্থা, সেই সমাজ ব্যৱস্থালৈ চালে আমাৰ এই পঞ্চায়তখনক লৈ পিনি আমি আচলতে গৌৰৱ অনুভৱ কৰোঁ। যিকোনো সময়তে আমি ইয়ালৈ আহিলে ইয়াৰ যিসকল কৰ্মকৰ্তা সেইসকলক পাওঁ। যিকোনো কাম থাকিলে আমি তেওঁলোকে ভাতৃত্ব সুলভ মনোভাৱে আমাক কৈ দিয়ে। টিয়কৰ পৰা দিগন্ত হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট। চিপাঝাৰ গৰুখুটি বহুমুখী কৃষিৰ প্ৰকল্পত উৎপাদন হোৱা খেতি প্ৰথমবাৰৰ বাবে বিক্ৰী কৰা হ'ল নিলাম প্ৰক্ৰিয়াৰ জৰিয়তে। নতুন বছৰত ভাল খবৰ বুলি ক'ব লাগিব। প্ৰকল্পত প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে 200 বিঘা ভূমিত কৰা তিলৰ খেতি প্ৰায় 200 কুইণ্টল তিল উৎপাদন কৰিবলৈ সক্ষম হৈছে। ভোগালী বিহুৰ পূৰ্বে গৰুখুটিৰ কৃষি প্ৰকল্পৰ তিল ক্ৰয় কৰিবলৈ কেইবাগৰাকীও ব্যৱসায়ীৰ মাজত কৰা হ'ল নিলাম প্ৰক্ৰিয়া। ৰাজ্যৰ ভিন্ন প্ৰান্তলৈ ৰপ্তানি কৰা হ'ব থলুৱা উন্নতমানৰ তিল। গৰুখুটি কৃষিৰ প্ৰকল্পত জৈৱিক পদ্ধতিত কৰা তিলৰ খেতি উন্নতমানৰ হোৱাৰ লগতে সুস্বাদু হ'ব বুলি ক'লে কৃষি বিষয়াসকলে। স্থানীয় বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী আৰু গৰুখুটি কৃষি প্ৰকল্পৰ দায়িত্বত থকা বিষয়াসকলৰ উপস্থিতিত প্ৰকল্পত উৎপাদিত প্ৰায় 200 কুইণ্টল তিল নিলাম সম্পন্ন হয়। ৭,৪২০ টকা দৰত নিলামত বিক্ৰী হৈছে গৰুখুটিৰ তিল। আমাৰ যি গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ পৰা আমি তিল আজি নিলাম কৰা হৈছে আৰু তিল যিটো নিলাম প্ৰক্ৰিয়াত আজি বহুকেইজন বিশিষ্ট ব্যৱসায়ীয়ে অংশগ্ৰহণ কৰিছে। আৰু আমি জানো যে আমাৰ যিটো নেকি এই মাটিৰ গৰুখুটিৰ মাটিৰ যি তিল, সেই তিল অসমৰ সকলো ঠাইতকৈ ভাল হ'ব বুলি আমাৰ দৃঢ় বিশ্বাস। ইয়াৰ পিছত কৃষি প্ৰকল্পত উৎপাদিত আন আন খেতি 10-12 দিন পিছত মাটিমাহ আৰু প্ৰায় 20-22 দিন পিছত সৰিয়হ নিলাম হ'ব বুলি জানিবলৈ দিয়ে কৃষি বিষয়াসকলে। আগন্তুক দিনসমূহত আন্তঃৰাষ্ট্ৰীয় বজাৰত গৰুখুটি প্ৰকল্পত উৎপাদিত সামগ্ৰীসমূহ বিক্ৰী কৰাৰো ব্যৱস্থা কৰিব বুলি জনালে কৃষি বিষয়াসকলে। মংগলদৈৰ পৰা নৱজ্যোতি মহন্ত, নিউজ 18 অসম নৰ্থ ইষ্ট। এতিয়া বিশ্বই জানে ষ্ট্ৰং মানে মাইথান ষ্টীল, নিৰ্মাণৰ মানদণ্ড। নৱবৰ্ষৰ পহিলা দিনটোতে এগৰাকী শিক্ষয়িত্ৰীৰ এয়া মহানুভৱতা। কণ শিক্ষাৰ্থীসকলক হাৰ কপোৱা শীতৰ পৰা সকাহ দিয়াৰ উদ্দেশ্যে নৱবৰ্ষৰ পহিলা দিনটোত বিতৰণ কৰিলে ছুৱেটাৰ।
ধেমাজি শিক্ষা খণ্ডৰ অধীনত ভৰালী চুক প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী বিনা সন্দিকৈ নিজা ৱেলফেয়াৰ ট্ৰাষ্টৰ উদ্যোগত নৱবৰ্ষৰ পহিলা দিনটোত বিদ্যালয়ত সমসাজৰ ছুৱেটাৰ বিতৰণ কাৰ্যসূচী অনুষ্ঠিত কৰে। বিদ্যালয় পৰিচালনা সমিতিৰ উপসভাপতি তথা ন্যাসৰক্ষী সোণাৰাম নাথে সভাপতিত্ব কৰা এই সভাখনিত ছুৱেটাৰ বিতৰণী অনুষ্ঠানৰ আঁত ধৰে ৱেলফেয়াৰ ট্ৰাষ্টৰ ন্যাসৰক্ষী দীপেন ভিতৰুৱাল কোঁৱৰে। এইবেলি মুঠ 6খন বিদ্যালয়ৰ 30জন ছাত্ৰ ছাত্ৰীক এই ছুৱেটাৰ বিতৰণ কৰা হয়। উল্লেখযোগ্য যে 2019 বৰ্ষতে গঠন কৰা এই ট্ৰাষ্টৰ মুখ্য ন্যাসৰক্ষী তথা শিক্ষয়িত্ৰী বিনা সন্দিকৈ প্ৰতি বছৰে নৱবৰ্ষৰ এই পহিলা দিনটোত এনেধৰণে নিশ্চয়জনক সহায়ৰ হাত আগবঢ়াই আহিছে। মোৰ এই ধাৰণাটো আজি বহু বছৰ হৈছে, 10-12 বছৰ আগৰ পৰা মই এইখিনি কাম কৰি আহিছোঁ, কিন্তু ট্ৰাষ্ট খোলা নাছিলোঁ তেতিয়া মই যিমান পাৰোঁ মোৰ এই বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীক আগতে 15 আগষ্টত 15 যোৰ কাপোৰ দিওঁ সমসাজ, তেনেকৈ 17 জানুৱাৰীত 17 যোৰ কাপোৰ দিওঁ, তেনেকুৱা ধৰণে মই কৰি আহিছিলোঁ। তাৰপিছত আকৌ কিছুমান ছাত্ৰ ছাত্ৰী কাৰোবাৰ বেগ নাই, কাৰোবাৰ পেঞ্চিল নাই, কাৰোবাৰ কিতাপ নাই, তেনেকুৱা ধৰণে মই বহুত দিনৰ পৰাই কৰি আহিছোঁ, আজি 10-12 বছৰেই হৈছে। তাৰপিছতে মোৰ এটা মনলৈ বহুত দিনৰ পৰা ভাৱ আহিছে যে মই কিবা কণ শিশুসকলৰ কাৰণে যিসকল নেকি অভাৱগ্ৰস্ত তেওঁলোকক মই কিবা এটা কৰিব পাৰিম নেকি, আৰু মানসিক বিকাৰগ্ৰস্তসকলক দেখিলেও মোৰ বহুত দুখ লাগে, তেওঁলোকৰ কাৰণে মই কিবা কৰিব পাৰিম নেকি, তেনেধৰণে বহুত দিনৰ পৰা ভাবি আছিলোঁ। 6জনীয়া কমিটি গঠন কৰি আৰু সেই 19 চনৰ পৰা এতিয়া আজি 4টা বছৰ পূৰ হৈছে, এতিয়ালৈকে আমি এইখিনি কাম কৰি আছোঁ আৰু ভৱিষ্যতেও আমি আৰু ইয়াতকৈ বেছিকৈ কিবা কৰিম বুলি মনত ভাবি থৈছোঁ। ধেমাজিৰ পৰা মন বিকাশ বৰগোহাঁই ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাসায়নিক সাৰযুক্ত ভেজাল শাক পাচলিৰ যি সময়ত ৰাজ্যৰ বজাৰ হাট উভৈনদী হৈ পৰিছে, ঠিক সেই সময়তে এনে ভেজাল খাদ্য পাচলিক প্ৰত্যাহ্বান জনাই শেহতীয়াকৈ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ এইখন 100% জৈৱিক শাক পাচলিৰ বজাৰে। কাৰ্বি আংলঙৰ বকলীয়া ঘাটৰ আৰু মাঞ্জাৰ মাজত পিকনিক স্পট হিলভেটাৰ সমীপত 36 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে আছে এই অৰ্গেনিক মাৰ্কেটখন। বজাৰখনৰ আন এক বিশেষত্ব হৈছে ইয়াৰ আটাইকেইগৰাকী বিক্ৰেতা স্থানীয় কাৰ্বি জনজাতীয় মহিলা। যদিহে আপুনি গুৱাহাটীৰ পৰা দবকা হৈ ডিফু ডিমাপুৰলৈ আহে, তেন্তে পথাৰৰ কাষতে প্ৰত্যক্ষ কৰিব এই বিশেষ বজাৰখন। এই বজাৰখনত আপুনি পাব বিবিধ বনশাক, কচু, ঢেকীয়া, লাই, পাহাৰীয়া বেঙেনা, ভেন্দি, কোমোৰা, কলডিল, ৰঙালাও, ভোট জলকীয়াৰ পৰা আৰম্ভ কৰি গাজ টেঙা, পলু তথা স্থানীয় কুকুৰালৈকে। সেইবাবে চুবুৰীয়া নাগালেণ্ড আৰু মণিপুৰৰ গ্ৰাহকসকলৰ বাবেও অতি প্ৰিয় এই কাৰ্বি পাহাৰৰ জৈৱিক বজাৰখন। মই আদা ল'লোঁ, কচু ল'লোঁ, হিচাপ অৰিজিনেল আৰু ইয়াতে সাৰ চাৰ নাই আৰু চৰকাৰে কৰিব ইচ্ছা কৰিলেতো ভালে কৰিব পাৰে, মাৰ্কেট বনাই দিব পাৰে। সিহঁতৰ ইমান এটা মানে ঠিক নহয় পৰিস্থিতি, মানে আৰ্থিক মানে সিহঁতৰ ভাল নহয়। পিছে কাৰ্বি পাহাৰৰ এই ক্ষুদ্ৰ পাচলি বিক্ৰেতাৰ সামগ্ৰিক অৱস্থা আজিও তথৈবচ। পথৰ কাষতে উৱলি যোৱা একোখন চালিৰ তলত এওঁলোকে আনক স্বাস্থ্যসন্মত খাদ্যৰ যোগান ধৰি নিজে অব্যাহত ৰাখিছে কঠোৰ জীৱন সংগ্ৰাম। চৰকাৰতো জনাইছোঁ, কিন্তু সিহঁতে বনাম বুলি ভাবি আছে, সিহঁতে নবনাই নাই এতিয়ালৈকে। বজাৰটো 4 বছৰ 5 বছৰমান হ'ল। এই দোকানবিলাক যদি চৰকাৰৰ পৰা বনায় তেতিয়াহ'লে ভাল হ'ব আৰু। কাৰ্বি আংলং স্বায়ত্ত পৰিষদে এই বজাৰখনৰ বিক্ৰেতাসকলৰ প্ৰতি সামান্য সদয় দৃষ্টি ৰাখিলে এই জৈৱিক বজাৰখনে আৰু অধিক প্ৰসাৰ আৰু প্ৰচাৰ হোৱাৰ যথেষ্ট থল আছে। হাওৰা ঘাটৰ পৰা গৌতম সূত্ৰধৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
সময়ৰ সোঁতত বিলীন হ'ব ধৰা গ্ৰিটিংছ কাৰ্ডেৰে কাজিৰঙাত পৰ্যটকক আদৰাৰ ব্যৱস্থা